আমিনগাঁৱত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে কামৰূপ জিলাৰ আয়ুক্তৰ সন্মুখত স্মাৰক পত্ৰ প্ৰদান কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভকাৰীসকলে খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবীতে বিক্ষোভ কাৰ্যসূচী বিভাগীয় কৰ্তৃপক্ষৰ ব্যৰ্থতাৰ প্ৰতিবাদত হাই হাই ধ্বনি দিয়ে প্ৰতিবাদকাৰীসকলে লগতে বিভাগটোৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে সৌৰচালিত যি জলসিঞ্চন ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থা সম্পূৰ্ণ বিফল হৈ পৰিছে প্ৰতিবাদৰ অন্তত বিক্ষোভকাৰীসকলে জিলা আয়ুক্তগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছো ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছো যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সপোনত অসমৰ ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসমক এখন কৰিব বিচাৰে সেই সময়তে কিন্তু অসমৰ কৃষক ৰাইজে যি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে অতিকে দুৰ্ভাগ্যজনক আৰু দুখজনক কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছো যে অসমৰ বায়ু পানীৰ লগত সম্পৰ্ক নথকা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংগাল ডাঙৰীয়াক অতি শীঘ্ৰে বৰ্খাস্ত কৰিব লাগে তেখেতৰ নিজৰ পদবীৰ পৰা তেওঁৰ যদি লাজ আছে তেওঁৰ যদি সন্মান আছে তেখেতে নিজে ইয়াৰ পৰা নিজে অব্যাহতি ল'ব লাগে কাৰণ যি সময়ত অসমৰ কৃষক ৰাইজে সেই সময়ত খেতি পথাৰত তেখেতে ব্যস্ত হ'ব লাগিছিলে সেই সময়ত কিন্তু কৃষকসকল এতিয়া কেৱল মূৰে কপালে হাত দি তেওঁলোকে কেৱল বতৰক ৰখিবলগীয়া হৈছে যি সময়ত অসমৰ মানুহৰে অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰখনে ডিজিটেল ইণ্ডিয়াৰ কথা কয় সেই সময়তে কিন্তু প্ৰকৃতিক ভৰসা কৰি অসমৰ কৃষক ৰাইজে কিন্তু হাত সাৱটি বহি থাকিবলগীয়া হৈছে দুৰ্ভাগ্যজনক দুখজনক কথা আৰু আমি স্পষ্টভাৱে ক'ব বিচাৰিছো যেতিয়ালৈকে অসমৰ কৃষক ৰাইজক সকাহ নিদিয়ে তেতিয়ালৈকে কিন্তু সদৌ অসম ছাত্ৰ সন্থা সদৌ কামৰূপ জিলা নীৰৱে বহি নাথাকে এটা কথা স্পষ্ট অসমৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত বিভাগটোৱে হৈছে জলসিঞ্চন বিভাগ কেৱল ইয়াত ঠিকাদাৰী কমিশ্যনৰ অংকত চলে আমাৰ কামৰূপ জিলাৰো এই জলসিঞ্চন বিভাগটো অতিশয় দুৰ্নীতিপৰায়ণ এটা বিভাগ কাৰণ যি সময়ত চলাৰ চিষ্টেমে গোটেই অসমত পানী যোগানৰ ব্যৱস্থা কৰিব লাগিছিলে সেই সময়ত জিলাখনত আপুনি ঘূৰক ক'ৰবাত যদি কোনোবা এটা ঠাইত যদি চলাৰ চিষ্টেমটো ভালকৈ চলিছে আজিলৈকে কিন্তু কোনো ধৰণৰ এই যি সৌৰশক্তি পৰিচয় যি ধৰণৰ পানী যোগান ধৰিবলৈ আজিলৈকে ধৰা নাই এই বিভাগটোত যিসকল দায়িত্বত আছে দায়িত্বসকলৰ দায়িত্বত থকাখিলে তদন্ত হ'ব লাগিব কাৰণ কেৱল মাত্ৰ ঠিকাদাৰী ব্যৱস্থাত কমিশ্যনৰ অংকত চলিলে কিন্তু নহ'ব অনাগত দিনকেইটাত কিন্তু সদৌ অসম ছাত্ৰ সন্থা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা নীৰৱে বহি নাথাকে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।